আচলতে কি উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ মানে গতানুগতিক অনুষ্ঠান কেইটামান আছে। তাৰ ভিতৰত শিশু একাংক নাটক প্ৰতিযোগিতাটো আমাৰ প্ৰতি বছৰে হয়। প্ৰতি বছৰে প্ৰথমে আঞ্চলিকত হয়, তাৰপিছত জিলাত হয়, তাৰপিছত আমাৰ সদৌ অসমত হয়। আজি ঠিক তেনেদৰে আমি সেউজীপাৰ মইনা পাৰিজাতৰ মানে আমাৰ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত সেউজীপাৰত আমি শিশু একাংক নাটক প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈছে। প্ৰথমে আমাৰ পুৱা পতাকা উত্তোলন কৰিলে আমাৰ আঞ্চলিকৰ উপদেষ্টা নয়ন বৰাই, তাৰপিছতে শাখা পতাকা উত্তোলন কৰিলে শাখাৰ সভাপতি বিপুল হাজৰিকাই, তাৰপিছতে আমাৰ অধ্যক্ষতা সমিতিৰ সভাপতি আছিলে আমাৰ কেশৱ স্মৃতি তৰ্পণ কৰিলে। তাৰপিছত আছিলে আমাৰ পুলিন বৰা কাৰ্যকৰী সভাপতি, তেখেতে স্মৃতি তৰ্পণ কৰিলে। তাৰপিছতে আমাৰ প্ৰতিযোগিতা উদ্বোধন কৰিলে জে.বি. কলেজৰ প্ৰাক্তন উপাধ্যক্ষ অজিত দত্ত ডাঙৰীয়াই। এনেদৰে আমাৰ কাৰ্যসূচীবিলাক পৰিচালনা হৈ আছে। এই প্ৰতিযোগিতাৰ লগতে আমি সংগতি ৰাখি আমাৰ অভিনন্দন যিসকল নিয়মিত প্ৰাক্তন মইনা আছে তেওঁলোকক আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% অধিক নম্বৰ লাভ কৰি পেলাই যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি অভিনন্দন জনাইছিলোঁ। সেই অভিনন্দন অনুষ্ঠানতে জগন্নাথ বুঢ়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা জলি বৰঠাকুৰ বাইদেউ আছিলে, তেখেতেও বক্তব্য ৰাখিছে। জিলা মইনা পাৰিজাতৰ সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববীয়াসকলো উপস্থিত আছিলে। সদৌ অসম মইনা পাৰিজাতৰ বৰ্তমানৰ উপসভাপতি দেৱেশ্বৰ গগৈ ডাঙৰীয়া উপস্থিত আছিলে। যোৰহাট জিলা মইনা পাৰিজাতৰ বিশেষ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিলে, বৰ্তমানো উপস্থিত আছে। গতিকে এই সকলো উপস্থিতিত আমি আমাৰ কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰা হৈছে।